খবৰ এবাৰ বিধায়ক চেয়াৰমান আলীয়ে এবাৰ উজনি অসমত থকা যিসকল সংখ্যালঘু মিয়া আছে তেওঁলোকলৈ এক বিশেষ আহ্বান জনালে আৰু তেখেতৰ আহ্বান যে উজনি অসমৰ বিভিন্ন প্ৰান্তত থকা যিসকল মিয়া আছে তেওঁলোকে অতি সোনকালে উজনি অসমৰ পৰা ঘূৰি আহক আৰু তেওঁলোকে নিজৰ নিজৰ যি অঞ্চল আছে অঞ্চলত গৈ তেওঁলোকে এজাহাৰ দাখিল কৰক আৰু এই আহ্বান জনালে বাঘবৰ সমষ্টিৰ বিধায়ক চেয়াৰমান আলী আহমেদে আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই বিশেষ খবৰটো উজনিৰ পৰা মিয়াসকলক ঘূৰি অহাৰ আহ্বান জনালে বিধায়ক চেয়াৰমান আলী ঘূৰি আহি নিজ নিজ থানাত গোচৰ ৰুজু কৰাৰ আহ্বান জনাইছে শ্ৰমিকৰ ওপৰত অত্যাচাৰ কৰাটো কাপুৰুষালী শ্ৰমিকৰ ওপৰত যি অত্যাচাৰ চলোৱা হৈছে সেয়া কাপুৰুষালী অপৰাধক লৈ এটা সম্প্ৰদায়লৈ বন্দুক টোৱাটো ভাল নহয় বা বন্দুক টোৱাব নালাগে সকলো ইছ্যু পাহৰাবৰ বাবে মিয়া সংঘাত আৰম্ভ কৰাৰ চেষ্টা কৰিছে মিয়াসকলক সজাগ হৈ থকাৰ আহ্বান জনালে বিধায়ক চেয়াৰমান আলী আহমেদে আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই বিশেষ খবৰটো কিয়নো উজনি অসমত থকা মিয়াসকলক নিজ নিজ স্থানলৈ উভতি অহাৰ আহ্বান জনালে এবাৰ বিধায়ক চেয়াৰমান আলীয়ে আৰু নিজৰ নিজৰ ঠাইলৈ উভতি আহি তেওঁলোকক গোচৰ দিয়াৰ আহ্বান জনাইছে আৰু মিয়াসকলক যি অত্যাচাৰ চলোৱা হৈছে উজনি অসমত সেই অত্যাচাৰৰ চলোৱাসকলক কাপুৰুষালী আখ্যা দিলে বিধায়ক চেয়াৰমান আলীয়ে আৰু এটা যি অপৰাধ আছে অপৰাধীক লক্ষ্য কৰি কোনো এটা সম্প্ৰদায় বন্দুক টোৱাটোক লৈ তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সকলো ইছ্যু পাহৰাবৰ বাবে মিয়া সংঘাত আৰম্ভ কৰিছে আৰু এই যি সংঘাত আছে মিয়া সংঘাত বা এই যিটো বিষয় এই বিষয়টো প্ৰায় 1-1.5 বছৰ দিন চলিব বুলি তেওঁ মন্তব্য জনাইছে কৈছে যে আসলতে 1-1.5 বছৰ বিধানসভা যি নিৰ্বাচন আছে নিৰ্বাচনৰ মুহূৰ্তলৈকে বা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তলৈকে ইছ্যু থাকিব বুলি তেওঁ কৈছে আৰু সকলোবোৰ অন্য ধৰণৰ যিবোৰ ইছ্যু আছে ইছ্যুবোৰ আঁতৰাবৰ বাবে আসলতে ৰাজ্যত মিয়া যি সংঘাত বা মিয়াৰ বিৰুদ্ধে যি আন্দোলন এই আন্দোলন গঢ়ি তোলাৰ কথা এবাৰ জনালে বিধায়ক চেয়াৰমান আলী আহমেদে লগতে তেওঁ কৈছে যে প্ৰতিবাদ যদি কৰিব বিচাৰিছে তেনেহ'লে আদানী স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰক যিসমূহ দেশত বা ৰাজ্যত যিসমূহ ঘটনা সংঘটিত হৈ আছে ৰাইজৰ বিপক্ষে সেইসমূহৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰক বুলি এক প্ৰকাৰে উজনি অসমত থকা মিয়াসকলক নিজ নিজ ঠাইলৈ উভতি অহাৰ আহ্বান জনালে বিধায়ক চেয়াৰমান আলী আৰু বিধায়ক চেয়াৰমান আলীয়ে কি মন্তব্য কৰিলে আপোনালোকক পোনে পোনে এবাৰ তেখেতৰ যি সংবাদমেল আছিল সংবাদমেলৰ কিছু কিয়দংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এইটো এতিয়া শেষ নহয় অহা 1.5 বছৰলৈ তেওঁ এই সংঘাত লগাবলৈ চেষ্টা কৰিব বুলি মই ভাবোঁ এই ক্ষেত্ৰত মই মিয়া জনগোষ্ঠীৰ মানুহখিনিক বিশেষকৈ অনুৰোধ জনাব খোজোঁ যে যদিহে আপোনালোকে এই স্বৈৰাচাৰৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেতিয়াহ'লে আপোনালোক দল সংগঠন সকলোৱে সংযম ৰক্ষা কৰক সাৱধান হওক এই 1.5 বছৰ এনেকুৱা ধৰণৰ আৰু বহু উচতনিমূলক কাৰবাৰ হ'ব কিন্তু মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে ধৈৰ্য ধৰক উজনি অসমত থকা মিয়া জনগোষ্ঠীৰ শ্ৰমিক শ্ৰেণী বা ব্যৱসায়ী যিসকল আছে তেওঁলোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে নিজৰ নিজৰ ঠাইলৈ গুচি আহক যিহেতু উজনি অসমৰ মানুহখিনিয়ে বিচৰা নাই আপোনালোকে নিজৰ ঠাইত ব্যৱসায় কৰক বা ভাৰতৰ বাহিৰত সাউথ ইণ্ডিয়ান ষ্টেটবোৰলৈ যাওক নাইবা অসমৰ বাহিৰত বহুত কামৰ সুবিধা আছে তালৈ যাওক শ্ৰমৰ মূল্য সকলোতে পাব দ্বিতীয়তে মই এটা কথা সকলোৰে জ্ঞাতাৰ্থে জনাব খোজোঁ যে নিৰীহৰ ওপৰত অত্যাচাৰ কৰি পইচাসিক আনন্দ লাভ কৰে কাপুৰুষেহে আজি যদি আন্দোলন কৰিবলৈ আছে আদানীৰ স্মাৰ্ট মিটাৰৰ শোষণৰ বিৰুদ্ধে আন্দোলন কৰক ব্ৰহ্মপুত্ৰ নদী ফ্লাড নিয়ন্ত্ৰণৰ কাৰণে আন্দোলন কৰক আজি আমাৰ পতঞ্জলি হাজাৰ বিঘা মাটি দিয়া হৈছে তাৰ বিৰুদ্ধে আন্দোলন কৰক বাংলাদেশৰ পৰা বঙালী হিন্দুকানী নাগৰিকত্ব দি অসমীয়া ভাষা সংস্কৃতি ভাবুকি আনিব খুজিছে তাৰ বিৰুদ্ধে আন্দোলন কৰক তেতিয়াহে মানুহে সুপুৰুষ বুলি ক'ব চাউল চিগা ভিগু শ্ৰমিক কেইটামানৰ ওপৰত অত্যাচাৰ কৰি বীৰত্ব দেখুৱাটো লজ্জাজনক আৰু এইটো এতিয়া শেষ নহয় অহা 1.5 বছৰলৈ তেওঁ এই সংঘাত লগাবলৈ চেষ্টা কৰিব বুলি মই ভাবোঁ এই ক্ষেত্ৰত মই মিয়া জনগোষ্ঠীৰ মানুহখিনিক বিশেষকৈ অনুৰোধ জনাব খোজোঁ যে যদিহে আপোনালোকে এই স্বৈৰাচাৰৰ পৰা পৰিত্ৰাণ পাব বিচাৰে
তেতিয়াহ'লে আপোনালোক দল সংগঠন সকলোৱে সংযম ৰক্ষা কৰক, সাৱধান হওক। এই 1.5 বছৰ এনেকুৱা ধৰণৰ আৰু বহু উচতনিমূলক কাৰবাৰ হ'ব, কিন্তু মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে ধৈৰ্য ধৰক। উজনি অসমত থকা মিয়া জনগোষ্ঠীৰ শ্ৰমিক শ্ৰেণী বা ব্যৱসায়ী যিসকল আছে তেওঁলোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে নিজৰ নিজৰ ঠাইলৈ গুচি আহক। যিহেতু উজনি অসমৰ মানুহখিনিয়ে বিচৰা নাই, আপোনালোকে নিজৰ ঠাইত ব্যৱসায় কৰক বা ভাৰতৰ বাহিৰত সাউথ ইণ্ডিয়ান ষ্টেটবোৰলৈ যাওক, নাইবা অসমৰ বাহিৰত বহুত কামৰ সুবিধা আছে তালৈ যাওক, শ্ৰমৰ মূল্য সকলোতে পাব। দ্বিতীয়তে মই এটা কথা সকলোৰে জ্ঞাতাৰ্থে জনাব খোজোঁ যে নিৰীহৰ ওপৰত অত্যাচাৰ কৰি পইচাসিক আনন্দ লাভ কৰে কাপুৰুষেহে। আজি যদি আন্দোলন কৰিবলৈ আছে, আদানীৰ স্মাৰ্ট মিটাৰৰ শোষণৰ বিৰুদ্ধে আন্দোলন কৰক, ব্ৰহ্মপুত্ৰ নদী ফ্লাড নিয়ন্ত্ৰণৰ কাৰণে আন্দোলন কৰক। আজি আমাৰ পতঞ্জলি হাজাৰ হাজাৰ বিঘা মাটি দিয়া হৈছে, তাৰ বিৰুদ্ধে আন্দোলন কৰক। বাংলাদেশৰ পৰা বঙালী হিন্দুকানী নাগৰিকত্ব দি অসমীয়া ভাষা সংস্কৃতি ভাবুকি আনিব খুজিছে, তাৰ বিৰুদ্ধে আন্দোলন কৰক। তেতিয়াহে মানুহে সুপুৰুষ বুলি ক'ব। চাউল চিগা ভিগু শ্ৰমিক কেইটামানৰ ওপৰত অত্যাচাৰ কৰি বীৰত্ব দেখুৱাটো লজ্জাজনক।